মই পোনপ্ৰথমতে সমগ্ৰ অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আহি থকা মাঘৰ বিহুৰো আগন্তুক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমি দেখিবলৈ পাইছোঁ যে আমাৰ ডিমৌ সমষ্টিৰ পৰা আমাৰ অতি ধৰক ভিতৰুৱা অঞ্চল বুলি ক'ব পাৰি, আমাৰ দিহিং মুখৰ দৰে অঞ্চলৰ পৰা আমাৰ এগৰাকী ভাতৃ আমাৰ ৰাহুল মালা ডাঙৰীয়া, তেওঁ আমাৰ অসম লোকসভা আয়োগৰ দৰে যি পৰীক্ষাত উত্তীৰ্ণ হৈ আজি আমাৰ 11 নম্বৰ স্থানত তেওঁ উন্নতি সাধন কৰিছে আৰু উত্তীৰ্ণ হৈছে। তো গতিকে এই অঞ্চলৰ বাবেও গৌৰৱময়, আমাৰ সমষ্টিৰ বাবেও গৌৰৱময় আৰু লগতে অসমখনৰ কাৰণেও আজি গৌৰৱৰ বিষয় যে যিহেতু নিকা স্বচ্ছভাৱে আজি চৰকাৰৰ যি নীতি আদৰ্শ আছে সকলোকে একত্ৰিত কৰি তেওঁলোকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে প্ৰত্যেকজনক আজি যি পৰীক্ষা হওক বা অন্যান্য দিশত চাকৰি হওক বা বিভিন্ন ক্ষেত্ৰত সকলোকে সমমৰ্যাদা প্ৰদান কৰিছে। তাৰ কাৰণে আমি চৰকাৰক পোনপ্ৰথমবাৰৰ কাৰণে আৰু আমাৰ সমষ্টিৰ ফালৰ পৰা আমি আমাৰ নিজৰ সমাজৰ ফালৰ পৰাও তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এই ধৰণে সদায় নিযুক্তি প্ৰক্ৰিয়া চলি থাকক। আৰু যিহেতু আমাৰ যি ৰাহুল আমাৰ ভাইটিয়ে যি আমাৰ APSC পৰীক্ষাত যি উত্তীৰ্ণ হৈছে, এওঁ আমাৰ সমাজৰ কাৰণে এক প্ৰেৰণা হওক আৰু তেওঁৰ পৰা বহুত ল'ৰা ছোৱালীয়ে আগবাঢ়িবলৈ সুবিধা পাব আৰু তেওঁৰ লগত যোগাযোগ কৰিলেও বহুত বিষয়ত জ্ঞান আয়ত্ত কৰিব পাৰিব। আৰু মই বিশেষভাৱে নিজৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আমাৰ স্থানীয় বিধায়ক কৰ্মযোগী বিধায়ক মাননীয় সুশান্ত বৰগোহাঁই দেৱকো তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে শিক্ষাৰ ইমান এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে। সেইবাবে আমাৰ অঞ্চলৰ পৰা হওক বা বিভিন্ন আমাৰ সমষ্টি বা জিলাৰ পৰা বিভিন্ন ধৰণৰ উন্নয়নমুখী যি আমাৰ যাত্ৰা, সেই যাত্ৰা বৰ্তমান সম্পূৰ্ণৰূপে চলি আছে, সেই ধাৰা চলি থাকিব বুলি আমি কামনা কৰিছোঁ। ধন্যবাদ।